যোৱাকালি যিটো আমাৰ চামতাগড় হৈ যোৱা যিটো মানে আকস্মিক আৰু মনবাদী যিটো ঘটনা আমাৰ অঞ্চলৰ সমগ্ৰ অসমবাসীৰ মন মানে হৃদয় চুই গৈছেগৈ। সঁচাকৈ আমাৰ এই চামতাৰ এই পথটিত অৰ্থাৎ এই ডিভাইডাৰৰ এই স্থানডোখৰত কেৱল যোৱাকালি বুলিয়েই নহয়, ইতিপূৰ্বে আজি যদি আপুনি যদি ক্ষেত্ৰৰ যদি সোণাপুৰ থানাৰ যদি পূৰ্বৰ ৰেকৰ্ডসমূহ চাই উক্ত স্থানত কিন্তু বহু তেনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে। বহুত মানে ব্যক্তিৰ প্ৰাণ ইতিমধ্যে হেৰুৱাইছে। আৰু অকল যে প্ৰাণ হেৰুৱাইছে এনে নহয়, দৈনিক তাতে সৰু বৰ দুৰ্ঘটনাটো হৈয়ে থাকে। কিয়নো আপুনি চাওক, এই যে আমাৰ যি একমাত্ৰ পূৰ্বতে চামতাৰ এইখিনিত এটা ডিভাইডাৰ আছিলে, সেই ডিভাইডাৰটো কি কাৰণ তাতে বন্ধ কৰি পেলালে। কিন্তু সেই ডিভাইডাৰটো বন্ধ কৰি দিয়াৰ লগে লগে আপোনাৰ এই আগুৱাই দিয়াৰ ফলত এই বৃহত্তৰ যিটো অঞ্চল কলংপাৰা যিটো কলংপাৰাৰ পৰা যিটো স্থানীয় অহা যোৱা যিখিনি পথখিনি ইয়াতে আহি গোটেই ইউটাৰ্ণ ল'বলগীয়া হয়, যাৰ ফলত সঘনাই ইয়াতে মানে দুৰ্ঘটনাবিলাক সংঘটিত হৈ আহিছে। আজি বেছি দিন হোৱা নাই গাড়ীখন হোৱা, কিন্তু এনেকুৱা এটা জঘন্য ঘটনা ঘটিব বুলি এইখন গাঁৱত আমি কাহানিও ভবা নাছিলোঁ। তো মোৰ এই কথা সঁচাকৈ স্বীকাৰ কৰিব লাগিব। মই আগতো কৈছিলোঁ যে যোনটো তাতে ডিভাইডাৰ, এই ডিভাইডাৰটো মানে যথেষ্ট মানে আমি অসুবিধা পাই আহিছিলোঁ আগৰ পৰা। এইখিনি জেগাত আগতো সেনেকুৱাকৈ মানে বহুতখিনি এক্সিডেণ্ট হৈ থাকে। তো গতিকে সেই ভাবোঁতে আজি গাঁৱৰে এজনী আমি এনেকুৱাকৈ হেৰুৱাব লগা হ'ল। এইটো আচৰিত ঘটনা, এইটো জঘন্য কাণ্ড হৈছে এই ঘটনাটো। গতিকে এইটোৱে মই অনুৰোধ কৰিব বিচাৰোঁ, আজি যে এইখন ঘৰত এনেকুৱা এটা ঘটনা বা এইখন গাঁৱত এনেকুৱা এটা ঘটনা হৈ পিছতে যাতে সেনেকুৱা যাতে কাৰোৰে নহওক, কাৰোৰে এনেকুৱা যাতে অমানিশা নামি নাহক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আৰু মই এইটোৱে চৰকাৰৰ ওচৰত আহ্বান জনাব বিচাৰোঁ যে এই ডিভাইডাৰটো মানে অন্তত অলপ উন্নত কৰিব লাগিব। দৰকাৰ হ'লে আমি গাঁৱৰ ৰাইজে সকলোৱে সেইটোৱে আপত্তি দৰ্শাই আছে যে ডিভাইডাৰটো অন্তত ইয়াৰ পৰা যদি অলপ আঁতৰত লৈ যায়, এইটো আমি গাঁওবাসী আমি যথেষ্ট আমি আশা কৰিছোঁ। যে মোক এতিয়া যিখিনি কথা কৈছে যে সেইখিনি সময়ত বাইদেউ এবাৰ কয় কি যে আমাৰ নহয়, সোণাপুৰে কয় যে আমাৰ নহয়, বডিটো খেতিত পৰিছে, খেতিৰে কয় যে নহয় এক্সিডেণ্টটো সোণাপুৰতে হৈছে। এই কথাটো আৰু সেই বস্তুটো যাতে মানে তেনেকুৱা ধৰণৰ পৰিৱেশ এটা সৃষ্টি নকৰি পেলাই এনেকুৱা ধৰণৰ কণ্ডিশ্যনবোৰত দুখন থানাৰ মাজত কথা পাতি পেলাই তেওঁলোকে যাতে ৰাইজক সেইখিনি সহায়খিনি যাতে কৰি দিয়ে, হয় নাই? গতিকে সেইখিনি এবাৰ তেওঁলোকক গোটেই মানুহখিনি ইয়াত সেই কথাটো মুখেৰে মানে উত্থাপন
মৃতকৰ আত্মাৰ প্ৰথমতে সদ্গতি কামনা কৰিছোঁ। আৰু সঁচাকৈ অতি দুৰ্ভাগ্যজনক এটা ঘটনা, মাতৃ আৰু অকমানি কন্যাৰ এনেধৰণৰ কৰুণ মৃত্যু আৰু দুৰ্ঘটনাত কৰুণ মৃত্যু। গতিকে এইটো একেবাৰে অসহনীয়। গতিকে ইয়াত আচলতে পৰিয়ালৰ লোকসকলক সান্তনা দিয়াৰ ভাষা নাই। তথাপি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে যাতে আত্মাই চিৰশান্তি লাভ কৰে। কিন্তু আজি মই ৰাইজৰ লগত কথা পাতি যিখিনি গম পালোঁ, তাত স্পীড ব্ৰেকাৰ এটাৰ প্ৰয়োজন আছে বা যিটো ডিভাইডাৰ, সেই ডিভাইডাৰটোত ৰাইজে তাত যিখিনি অহা যোৱা কৰা যিখিনি পথচাৰী থাকে বা গাড়ীৰে তেওঁলোকে যিখিনি ক্ৰছ কৰে, সেইখিনি ডিভাইডাৰটোৰ তেওঁলোকে নেদেখাৰ ফলতো, সিফালৰ পৰা গাড়ী আহি থাকিলে নেদেখাৰ ফলতো এই দুৰ্ঘটনা ইয়াত সংঘটিত হৈছে। গতিকে মই কৈছোঁ যে ডিপাৰ্টমেণ্টসমূহক আমি জনাম যে ইয়াত যাতে স্পীড ব্ৰেকাৰ এটাৰ ব্যৱস্থা কৰা হয়, যিখিনি গাড়ী খুব দ্ৰুতগতিত আহে তেওঁলোকৰ যাতে স্পীডটো কণ্ট্ৰল কৰিব পৰা যায়, আৰু অনাগত দিনত যাতে এনেধৰণৰ দুৰ্ঘটনা কাৰো লগত সংঘটিত নহয় তাকেই কামনা কৰিছোঁ।